ওদালগুৰি মাজুলী চাহ বাগিচাত চতুৰ্থ বাৰ্ষিক কৰম উৎসৱ উদযাপন ওদালগুৰি মাজুলী চাহ বাগিচাত চতুৰ্থ বাৰ্ষিক কৰম উৎসৱ উদযাপন সদৌ আদিবাসী ছাত্ৰ সন্থা আছাম মাজুলী প্ৰাথমিক সমিতিৰ উদ্যোগত আদিবাসী জানি শক্তি সংগতি আৰু ACMS মাজুলী প্ৰাথমিক গোট তথা স্থানীয় ৰাইজৰ সহযোগত চতুৰ্থ বাৰ্ষিক কৰম উৎসৱ উদযাপন কৰে। পুৱা ৮ বজাৰ পতাকা উত্তোলন স্মৃতি দৰ্পণ বন্তি প্ৰজ্বলন বৃক্ষৰোপণ আদি কাৰ্যসূচী অনুষ্ঠিত কৰে। তাৰ পিছত কৰম আখৰা উদ্বোধন কৰে। লগতে প্ৰদৰ্শনীমূলক কৰম ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰে। ইয়াত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৩২ নং নয় চেৰফাং সমষ্টিৰ BPL দলৰ মনোনীত প্ৰাৰ্থী মাৰিয়াম পপ্তপ্প অনুষ্ঠানটি ৰাইজৰ উৎসাহ উল্লাস মালাসেৰে জাক জমকতাৰে উদযাপন কৰা দেখা গৈছে। ওদালগুৰিৰ পৰা নবীন চবৰৰ ৰিপৰ্ট MK নিউজ। হয়, মই অশেষ ধন্যবাদ দিওঁ আমাৰ মাজুলী প্ৰাথমিক গোট জানি শক্তি আৰু মাজুলী সমূহ ৰাইজৰ সমৰ্থনত আজি মাজুলী প্ৰাথমিক আশা গোটে যি কৰম উৎসৱ উদযাপন কৰিছে আৰু ইয়াতে মোক নিমন্ত্ৰণ জনাইছিলে। মই কৰম ৰাজা তথা কৰম দেৱতাৰ ওচৰত এইটোৱে প্ৰাৰ্থনা জনাওঁ যে আজি এই উৎসৱৰ মাধ্যমত আমাৰ প্ৰত্যেকটো পৰিয়ালত অসম তথা বিটিআৰ তথা গোটেই বিশ্ববাসীৰ প্ৰত্যেকটো পৰিয়ালত কৰম ৰাজা তথা কৰম দেৱতাই শান্তি একতা আৰু মৰম লৈ যায়। এয়া আমাৰ জাতীয় উৎসৱ হয়, কিন্তু বহুতে আমি কৰম দেৱতা হিচাপে পালন কৰোঁ আৰু এয়া আমাৰ সংস্কৃতি হয় আৰু এই সংস্কৃতিটো আমাৰ আদিবাসী সমাজত অতিকৈ বিখ্যাত এক সংস্কৃতি। এটা জাতি টিকি থাকিবলৈ হ'লে আমাৰ কলা কৃষ্টি সংস্কৃতি আমাৰ উৎসৱ আমাৰ ভাষা এই সকলোবোৰ বস্তু থাকিব লাগে। এই কৰম উৎসৱৰ দ্বাৰা আমি অসমবাসী তথা ভাৰতবাসী তথা বিশ্ববাসীক এটাই মেছেজ দিব খোজো যে আমি আদিবাসীসকল প্ৰকৃতি পূজাৰী, প্ৰকৃতিৰ লগত আমি জড়িত আৰু বহুত কথা প্ৰমাণিত আছে যাৰ দ্বাৰা আমি নিজকে প্ৰুভ কৰিব পাৰোঁ যে আমাৰ যিমান জাতি জনগোষ্ঠীৰ আপোনাৰ টাইটেলছবিলাক আছে সেইটো যদি চাব যোৱা যায় তেতিয়াহ'লে আমাৰ প্ৰকৃতি তথা আমাৰ জীৱ জন্তুৰ লগত জড়িত হৈ আছে আৰু আদিবাসীসকল আমি প্ৰকৃতি পূজাৰী। আমাৰ এই কথাবিলাক আমাৰ উৎসৱ তথা আমাৰ টাইটেলছ আমাৰ কলা কৃষ্টিৰ দ্বাৰা উৎফুল্লিত হয়। আমাৰ সংস্কৃতিও সঁচাকৈয়ে বহুত ওপৰত স্থান দিয়া হৈছে। আজি কৰম উৎসৱটোও এক ৰিকগনাইজ ফেষ্টিভেল হিচাপে ভাৰত তথা বিটিআৰ চৰকাৰে আমাক ৰিকগনিশ্যন দিছে। সেইটোৰ কাৰণে আমি চৰকাৰক অশেষ ধন্যবাদ দিওঁ। বিশেষ মই আজি এই কৰম উৎসৱৰ দ্বাৰা যিমান আমাৰ মাজুলীবাসী আজি উপস্থিত হৈছে তথা ৩৩ নং নৰাই চেৰফাঙৰ ৭টা বাগান আছে। অকল মাজুলীৰ ইয়াতে বাসিন্দাই উপস্থিত হোৱা নাই, ৩৩ নং নৰাই চেৰফাঙৰ প্ৰত্যেকটো বাগান তথা গাঁৱৰ নাচনী দলবিলাক ইয়াতে আহিছে আৰু প্ৰত্যেকজন পৰিয়ালৰ ওচৰত মই এইটোৱে প্ৰাৰ্থনা কৰোঁ, এইটোৱে অনুৰোধ জনাওঁ যে এই কৰম ৰাজাৰ কৰম দেৱতা বুলি যিহেতু আমাৰ জাতিত এইটো মানা যায়, তো প্ৰত্যেকটো পৰিয়াল বা প্ৰত্যেকটো মা প্ৰত্যেকজন দেউতাৰ পৰা মই আশীৰ্বাদ বিচাৰোঁ। কৰম দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰে যেন যাতে মই যোনটো জাগাত আছোঁ আজি কৰম ৰাজাই বা কৰম দেৱতাই মোক সাহস সৎবুদ্ধি আৰু শক্তি দিয়ে যাতে মই যিটো ষ্টেপ লৈছোঁ আজি মনোনীত প্ৰাৰ্থী হিচাপে প্ৰমোদ বড়ো ছাৰে UPPL দল হৈ যিটো দায়িত্ব দিছে সেই দায়িত্বভাৰটো সুন্দৰকৈ পাৰ কৰি 22 তাৰিখে যি ইলেকশ্যন আছে তাতে এক ভাল ফল যাতে আহে সেয়াই মোৰ ৩৩ নং নৰাই চেৰফাংবাসীৰ ওচৰত প্ৰাৰ্থনা। সকলো জাতি জনগোষ্ঠী ৩৩ নং নৰাই চেৰফাঙৰ স্পেচিয়েলি মহিলাবিলাকে মাবিলাকে যথেষ্ট সঁহাৰি জনাইছে। এইটো এক খুব অন্য ধৰণৰ কেম্পেইনিং বা প্ৰচাৰ সভা চলি আছে, কাৰণ প্ৰথমবাৰৰ কাৰণে মহিলাবিলাক খুব উৎফুল্লিত, কাৰণ 20টা বছৰত প্ৰথমবাৰৰ কাৰণে এজনী সাধাৰণ মহিলা আদিবাসী হিচাপে প্ৰমোদ বড়ো ছাৰে ৩৩ নং নৰাই চেৰফাঙত মোক দায়িত্ব দিছে। 40টা সমষ্টি বিটিআৰত আছে, তাৰে অকল 2টা চিটতহে আমি মহিলাবিলাকে স্থান পাইছোঁ। এটা আছিলে গুমা মৰ্চিদা বেগম, তাইকো মই শুভেচ্ছা জনাওঁ। তাতেও
সকলো মাবিলাকে যাতে ওলাই তাই সমৰ্থন কৰে আৰু 33 নং ননাইচাৰ ভাঙত খুব সুন্দৰকৈ কেম্পেইন চলি আছে অকল মাবিলাকে নহয় ইয়াতে যিমান পুৰুষসকল আছে দেউতাসকল ভাইসকল আছে তেওঁবিলাকেও খুব সুন্দৰ সমৰ্থন কৰি আছে তেওঁবিলাকেও বিচাৰিছে যে আমি মহিলাবিলাকে অৰ্থাৎ মাতৃ সমাজে আমি আগুৱাই যাওঁ নাৰী শক্তিক লৈ সবে আজি গৌৰৱ অনুভৱ কৰি আছে হয় মই 100% আশাবাদী 110 বুলি নকওঁ 100% আশাবাদী কাৰণ মোৰ টাৰ্গেট মোৰ সমষ্টিবাসী মোৰ এটাই এম মোৰ সমষ্টিবাসী বহুত ডিপ্ৰাইভ হৈ আছে 20টা বছৰ ধৰি 33 নং ননাইচাৰ ভাঙবাসীয়ে সৰু সৰু সমস্যাবিলাক আছে সেই সমস্যাবিলাকক লৈ আমি নিশ্চয় ভাল কাম কৰি যাম মই নিজকে অকল কেণ্ডিডেট বুলি কোৱা নাই ইয়াতে যিমান নাৰী সমাজ আছো আমি সবে কেণ্ডিডেট আৰু জিকাৰ পিছত আমি প্ৰমোদ ছাৰৰ ওচৰত এটাই প্ৰাৰ্থনা থাকিব যাতে সকলো মাবিলাকক আমাক ইএম এটা দি ফালে আমাক সন্মান কৰে যেন থেংক ইউ